আপোনাৰ যদি পুৰণা ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত কিন্তু আপুনি ডিজিটেল ৰেচন কাৰ্ড বনাব লাগিব আৰু ডিজিটেল ৰেচন কাৰ্ড কেনেকৈ আপুনি ডাউনলোড কৰিব আৰু কেনেকৈ বনাব আপোনাৰ যদি ডিজিটেল ৰেচন কাৰ্ড বনাইছে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ সদস্য যদি বাদ পৰি আছে তেনে ক্ষেত্ৰত কিন্তু আপুনি সদস্য অন্তৰ্ভুক্ত কৰিব পাৰিব আৰু যদি আপুনি ভাবে যে এই সদস্যজন মই ডিলিট কৰিম আপুনি ডিলিটো কৰিব পাৰিব আপুনি এটি সদস্য অন্তৰ্ভুক্ত কৰাৰ কাৰণে আপুনি অফিচত যাব নালাগে আপুনি ডিলাৰত কাষত যাব নালাগে আপুনি অন্তৰ্ভুক্ত কৰাৰ কাৰণে আপুনি ঘৰতে বহি মোবাইলৰ সহায়তে আপুনি অন্তৰ্ভুক্ত কৰিব পাৰিব আপুনি ডিলিটো কৰিব পাৰিব তেনেহলে ব্লগ ভিডিওটো আৰম্ভ কৰোঁ প্ৰথমতে আহিব আপোনাৰ যিটো প্লে ষ্ট'ৰ আছে মোবাইলৰ সেই প্লে ষ্ট'ৰটো আহি যাব প্লে ষ্ট'ৰটো অহাৰ পিছত আপুনি সাৰ্চ কৰিব লাগিব মোৰ যেটো প্লে ষ্ট'ৰ আছে মই প্লে ষ্ট'ৰটো ওপেন কৰিম ওপেন কৰাৰ পিছত মই সাৰ্চ বাৰ যাম মই প্লে ষ্ট'ৰটো ওপেন কৰি দিছো ওপেন কৰাৰ পিছত আপুনি সাৰ্চত আহিব মেৰা ৰেচন লিখি সাৰ্চ কৰিব মেৰা ৰেচন সাৰ্চ কৰাৰ পিছত আপোনাৰ এনেকৈ আহিব আপোনাৰ লগটো চাই ল'ব এনেকৈ আপোনাৰ লগটো আহি যাব আপুনি ওপেন বাটনত ক্লিক কৰিব ওপেন বাটনত ক্লিক কৰাৰ পিছত আপোনাৰ এনেকৈ আহিব আপুনি প্ৰথমতে দেখি লৈছে আপোনাৰ দুটা অপচন আছে বেনিফিচিয়াৰী ইউজাৰ আৰু ডিপাৰ্টমেন্ট ইউজাৰ যদি আপুনি ডিপাৰ্টমেন্ট ইউজাৰত ক্লিক কৰে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ আইডি পাছৱৰ্ড লাগিব আৰু যদি আপুনি বেনিফিচিয়াৰী অপচনত ক্লিক কৰে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ আধাৰ কাৰ্ড এন্টাৰ কৰিবলৈ দিছে মোৰ যেটো আধাৰ কাৰ্ড আছে হে আধাৰ কাৰ্ডটো এন্টাৰ কৰি দিম আধাৰ কাৰ্ডটো এন্টাৰ কৰাৰ পিছত মই আধাৰ কাৰ্ডটো এন্টাৰ কৰি দিছো এন্টাৰ কৰাৰ পিছত আপুনি এতে ক্যাপচাৰ কোড দেখি লৈছে ক্যাপচাৰ কোডটো আপুনি ভালকৈ বহাই দিব তাৰ পিছত আপুনি লগইন উইথ ওটিপি অপচনত ক্লিক কৰি দিব আপোনাৰ ৰেজিষ্টাৰ মোবাইলত এটা ওটিপি সেন্ড কৰা হ'ব ওটিপিটো এটো বাকচত এন্টাৰ কৰিব লাগিব মোৰ মোবাইলত যেটো ওটিপি আহিছে মই ওটিপি এন্টাৰ কৰি দিম ওটিপিটো এন্টাৰ কৰাৰ পিছত মই ভেৰিফাই অপচনত ক্লিক কৰি দিম ভেৰিফাই অপচনত ক্লিক কৰাৰ পিছত আপোনাৰ ওটিপিটো সাকসেসফুল হৈ যাব মোৰ মোবাইলত যেটো ওটিপি আহিছে মই ওটিপিটো এন্টাৰ কৰি আছো এন্টাৰ কৰাৰ পিছত আপুনি ভেৰিফাই অপচনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকৈ অলপ লোডিং হ'ব লোডিং হোৱাৰ পিছত দেখিবলৈ পাইছো ওটিপি জেনাৰেট সাকসেসফুল হৈছে আপুনি ওকে বাটনত ক্লিক কৰি দিব ওকে বাটনত ক্লিক কৰাৰ পিছত আপুনি এনেকৈ আহিব ক্ৰিয়েট এমপিন ক্ৰিয়েট কৰাৰ কাৰণে আপোনাৰ অপচন আহিব আপুনি যদি ক্ৰিয়েট নাও অপচনত ক্লিক কৰে তেনে ক্ষেত্ৰত কিন্তু আপুনি এমপিন ক্ৰিয়েট কৰিব লাগিব এমপিনটো ক্ৰিয়েট কৰাৰ বাবে আপোনাৰ এনেকৈ চাৰিটা ডিজিটৰ আপুনি এমপিন ক্ৰিয়েট কৰিব তাৰ পিছত আপুনি নেক্সট বাটনত ক্লিক কৰিব তাৰ পিছত আপুনি আকৌ কনফাৰ্ম কৰিব লাগিব কনফাৰ্ম কৰাৰ পিছত আপুনি ক্ৰিয়েট এমপিন অপচনত ক্লিক কৰিব এনেকৈ আপোনাৰ সাকসেসফুল মেছেজ আহিব আপোনাৰ এমপিনটো ক্ৰিয়েট সাকসেস হৈছে আপুনি ওকে বাটনত ক্লিক কৰি দিব ওকে বাটনত ক্লিক কৰাৰ পিছত আপুনি বেক আহিব আপুনি এপটো লগ আউট কৰি দিব লগ আউট কৰাৰ পিছত আপুনি আকৌ ওপেন কৰিব ওপেন কৰাৰ পিছত আপোনাৰ যেটো এমপিন ক্ৰিয়েট কৰিছিল সেই এমপিনটো এতে এড কৰি দিব এমপিনটো এড কৰাৰ পিছত আপুনি ভেৰিফাই অপচনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি দেখি লৈছে এনেকৈ আপোনাৰ ৰেচন কাৰ্ড সমূহ ডিটেইলছ আহি যাব এটা দেখি লৈছে ওপৰত আপোনাৰ ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ডৰ আপোনাৰ হেড ফ্যামিলি কোনে আছে আপোনাৰ ৰেচন কাৰ্ডৰ মোবাইল নম্বৰ এড্ৰেছ আপোনাৰ ৰেচন কাৰ্ডৰ নাম্বাৰ তাৰ পিছত আপোনাৰ সুপ যিজন ডিলাৰ হে ডিলাৰৰ আপোনাৰ এটা নামটো আহি গৈছে তাৰ পিছত আপুনি এই ৰেচন কাৰ্ড ডিজিটেল ৰেচন কাৰ্ড যদি আপুনি ডাউনলোড কৰিব বিচাৰে ওপৰত দেখি লৈছে ডাউনলোড অপচনত আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনাৰ এনেকৈ ডাউনলোড হৈ যাব দেখি লৈছে আপুনি এটো ক্ৰছ কৰি দিব ক্ৰছ কৰাৰ পিছত আপোনাৰ এনেকৈ ৰেচন কাৰ্ডটো ডাউনলোড হৈ যাব দেখি লৈছে আপোনাৰ যেটো ৰেচন কাৰ্ড হে ডিজিটেল ৰেচন কাৰ্ডটো এনেকৈ ডাউনলোড হৈ গৈছে ডিজিটেল ৰেচন কাৰ্ডটো ডাউনলোড হোৱাৰ পিছত আপোনাৰ কিমানজন সদস্য আছে সদস্যটো এতে আহি গৈছে আপোনাৰ কিমানজন সদস্য গটিকেটা সদস্য কিন্তু এতে আধাৰ নাম্বাৰ লাষ্ট ডিজিট এটা শো কৰিছে তাৰ পিছত আপুনি এতে বেক আহিব বেক আহাৰ পিছত আপুনি যদি এতিয়া সদস্যক আপুনি যদি ডিলিট কৰিব বিচাৰিবা আপুনি যদি এড কৰিব বিচাৰে আপুনি কেনেকৈ ডিলিট বা এড কৰিব সেই বিষয় জানিব হলে আপুনি এতে দেখি লৈছে মেনেজ ফ্যামিলি ডিটেইলছ অপচনত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছে ক্লিক কৰাৰ লগে লগে আপোনাৰ এনেকৈ যদি আহে আপুনি বেক আহিব বেক আহাৰ পিছত আপুনি আকৌ এতে লগইন কৰিব লগইন কৰাৰ পিছত আপুনি দেখি লৈছে এতে আপোনাৰ ফ্যামিলি ডিটেইলছ কেটা এটা শো কৰিছে তাৰ পিছত আপুনি এতে এড কৰাৰ বাবে ওপৰত দেখিল আপুনি যদি ডিলিট কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত কিন্তু আপুনি ডিলিট আইকনত ক্লিক কৰিলে আপুনি এনেকৈ আহিব কনফাৰ্মেশনত আপুনি এইছত ক্লিক কৰিব এইছত ক্লিক কৰাৰ পিছত আপোনাৰ এনেকৈ আহিব আপুনি কিহৰ কাৰণে আপুনি ডিলিট কৰিব বিচাৰিছে সেই ৰিজনটো ইয়াৰ পৰা আপুনি সিলেক্ট কৰিব লাগিব এটা যেটো এপছটো নতুনকৈ লঞ্চ হৈছে এতে কিন্তু কাম কৰা নাই সাৰ্ভাৰৰ প্ৰবলেম দেখুৱাই আছে আপুনি কেনসেল বাটনত ক্লিক কৰিব কেনসেল বাটনত ক্লিক কৰাৰ পিছত আপুনি ওপৰত দেখি লৈছে এড নিউ মেম্বাৰ অপচনত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ প্ৰথমতে আধাৰৰ যেটো নাম আছে সেই নামটো এন্টাৰ কৰিবলৈ দিছে তাৰ পিছত আপোনাৰ লোকেল ল্যাঙ্গুৱেজ দিব দিছে তাৰ পিছত আপুনি জেন্ডাৰটো ইয়াৰ পৰা সিলেক্ট কৰিবলৈ দিছে ডেট অফ বাৰ্থ এজ মাদাৰ নেম
মাদাৰ লোকেল লেংগুৱেজ, তাৰপিছত ফাদাৰ নেম, ফাদাৰ লোকেল লেংগুৱেজ, মেৰিটেল ষ্টেটাছ, তাৰপিছত নেশ্যনেল, মোবাইল নাম্বাৰ, ইমেইল আইডি, এইকেইটা দি আপুনি নেক্সট বাটনত ক্লিক কৰি দিব। গতিকে বৰ্তমান যিহেতু ছাৰ্ভাৰৰ প্ৰব্লেম চলি আছে, মই এতিয়া গোটেইখিনি প্ৰচেছ দেখুৱাব পৰা নাই। যেতিয়া ছাৰ্ভাৰটো ক্লিয়াৰ হ'ব মই গোটেইখিনি ডিটেইলছ দেখুৱাম আৰু সেই বিষয়ে এটা ভিডিঅ' বনাম। গতিকে আজিৰ ভিডিঅ' এইখিনিতে সমাপ্ত কৰিছোঁ। নেক্সট ভিডিঅ'ত লগ হ'ম। জয় অসম।